দুপৰীয়া ভাগত অহা মেঘালয়ৰ এজাক মুখলধাৰ বৰষুণ আৰু সেই বৰষুণজাকৰ পাছতে এতিয়া গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চল এক প্ৰকাৰ প্লাবিত হৈছে। আমি পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছো, যদিওবা গুৱাহাটীত এই মুহূৰ্তলৈকে বৰষুণ হোৱা নাই, কোনো এটা প্ৰান্ততে গুৱাহাটীত এই মুহূৰ্তত বৰষুণ নাই, কিন্তু তৎসত্ত্বেও দেখা পোৱা গৈছে যে মেঘালয়ৰ যি পানী সেয়া ইতিমধ্যে নামি আহিছে। কাৰণ দুপৰীয়াৰ ভাগৰ পৰা আজি মুখলধাৰ বৰষুণ হৈছিলে। মেঘালয়ৰ কেইবাখনো পাহাৰত ইতিমধ্যে জোৰাবাট প্লাবিত হৈছে। যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল ইতিমধ্যে বিচ্ছিন্ন হৈছে। কেইবাটাও স্থানত বাহনসমূহ ৰখাই দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা, যাতে কোনো ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন নহয় কোনো লোক। সেয়েহে ৰাষ্ট্ৰীয় ঘাইপথৰ যি যাতায়াত সেয়া বন্ধ কৰি দিয়া হৈছে। আৰু এয়া হৈছে বৰ্তমান মুহূৰ্তত 6 মাইলৰ দৃশ্যাংশ আমি দেখুৱাইছো। 6 মাইলৰ পৰিৱেশ সেয়া। 6 মাইলতো সেই একেই পৰিৱেশ। এই মুহূৰ্তত এনেকৈ এআঁঠু পৰ্যন্ত পানীত বাহন চলাব লগা হৈছে। আমি দেখুৱাইছো কিমান পানী সেয়া আপোনালোকে বাহনৰ যিটো অংশলৈকে ডুবিছে সেই বাহনসমূহ দেখি হয়তো অনুমান কৰিব পাৰিছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰসংগটো বা বিষয়টোৱে হৈছে যে গুৱাহাটীত কিন্তু এই মুহূৰ্তত বৰষুণ নাই, ৰ'দ দি আছে। এতিয়াও যদি পৰিৱেশটো আপোনালোকে চাই, ভিডিঅ' জাৰ্নেলিষ্ট মোৰ সৈতে উপমন্যু ৰাভা আছে, তেওঁ দেখুৱাব এতিয়াও গুৱাহাটীত ৰ'দ। কিন্তু ৰ'দ দি থকা স্বত্তেও এই মুহূৰ্তত আমি দেখিবলৈ পাইছো যে কৃত্ৰিম বান এক প্ৰকাৰ চহৰৰ কেইবাটাও প্ৰান্তত, কি 6 মাইল, কি পাঞ্জাবাৰী, কি খানাপাৰা, কি জোৰাবাট, এই বিস্তীৰ্ণ অঞ্চলটো এক প্ৰকাৰ কৃত্ৰিম বানপানীৰে প্লাবিত কৰিছে। আমি পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছো। একাংশ মোৰ সৈতে ছাত্ৰ ছাত্ৰী আছে, যদি সম্ভৱ হয় আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ পৰাও জানিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে আমি কিছু তেওঁলোকৰ সৈতে কথা পাতিছোঁ। মই এজন ভাইটি আছে, তেওঁৰ স্কুটিখন বেয়া হৈছে। মই অকণমান পানীত হয়তো নমাই বাহন বেয়া হৈছে। হয়, বাহনখন মোৰ নহয়, মোৰ লগৰ এজনৰ হয়। আমি একেলগত আহি আছিলো, তেনেকে বহুত মানুহৰ বাহন বেয়া হৈছে। আৰু লগতে মানে ভাবিব পৰা নাই, আমাৰ ইয়াৰ পৰা 400 মিটাৰো নহয়, তাত বৰষুণ কিনকিনীয়া বৰষুণটো দিছে বুলিও ভাবা নাই। আমি ওলাই আহিছো, আহি দেখো ইয়াত ইমানখিনি পানী জমা। ইয়াততো বৰষুণে নাই, ইয়াত বৰষুণ নোহোৱাকৈ পানী এনেকে জমা হৈ গৈছে। ঠিক আছে, জোৰাবাটত বোলে পুৰা বানপানী হৈছে। এতিয়া সদায় সদায় ৰাইজে ভাল নালাগে আৰু ৱেডাৰটো হিচাপত বানপানী চৰকাৰীটো ব্যৱস্থা কৰিব লাগে। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাঙৰ দীঘল কথা ক'লে নহয়, ইয়াৰ ব্যৱস্থা কৰিব লাগে। ৰাইজে সদায় ইয়াৰ জ্বলা-কলা ভুগি আহিছে, ৰাইজে সদায় হতবাক হ'বলগীয়া হয়, ৰাইজে অশান্তি ভোগ কৰিবলগীয়া হৈছে। আমি সাধাৰণ ৰাইজে ইয়াৰ লগত যুঁজি থাকিবলগীয়া হৈছে। তেওঁলোকৰ কি আছে, তেওঁলোকে VIP গাড়ীত ওলাব, ডাঙৰ গাড়ীত যাব, চাইৰেন বজাই যাব। আমাৰ অসুবিধাটো আমি পাবলগীয়া হৈছে ন। এই কলেজ হিতেশ্বৰ শইকীয়া কলেজ ছুটি দিছে, ছাত্ৰ ছাত্ৰীসকলে পানীৰ মাজেৰে খোজকাঢ়ি যাবলগীয়া হৈছে। গতিকে সেইটোৱে চৰকাৰক কিমান আৰু আহ্বান জনাম, কিমান কাকতি মিনতি কৰিম, তেনেদৰে হ'বলগীয়া হৈছে। নিশ্চয় মই অকণমান জানিম, বাহন যিহেতু বেয়া হৈছে, হয়তো এইটো পথেৰে আহোঁতেই বেয়া হৈছে। এইফালে আহি আছিলোঁ আমি, আহি পেলাই আচলতে আমি মানে ৰুমত থাকোঁতে আমি বৰষুণ দিয়া নাছিলে। তো এতিয়া এতিয়াও ইয়াত দিয়া নাই, কিন্তু পানীটো ক'ৰ পৰা আহিছে আচলতে মানে এইটো আনপ্লেন হোৱাৰ কাৰণে পানীটো ইয়াতে আহি জমা হয়। আৰু স্কুটিখন লৈ আহিলোঁ, স্কুটিখনত পানী সোমালে। এতিয়া স্কুটিখন ৰখাই পেলাই ৰখি আছোঁ স্কুটিৰ পৰা পানী ওলাবলৈ। তাকে এতিয়া চৰকাৰকতো আহ্বান জনাই আছে। সাধাৰণতে ভুক্তভোগী আচলতে ছাত্ৰ ছাত্ৰীসকল বা প্ৰত্যেকজন মানুহে, আমি আহোঁতে দেখিছোঁ সৰু ল'ৰা ছোৱালী পানী দি আহি আছে। এতিয়া ধৰি লওক অকল যোৱাৰ সময়তো তেখেতসকলে ভুক্তভোগী হয়, তাৰপিছত এইটো পানীটো বহুত লেতেৰা, ইয়াৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হ'ব ল'ৰা ছোৱালীখিনি। তো চৰকাৰে এইখিনি বৰ্তমান সময়ত চাব লাগে, যিহেতু ইমান কাম কৰি আছে, ফ্লাইঅভাৰ বনাই আছে, এইবিলাক অলপ প্লেন কৰিলে এইবিলাক ঠিক কৰিব পৰা যায়। আৰু এইটো ইঞ্জিনিয়াৰিং ডিফল্ট, ইঞ্জিনিয়াৰবিলাকে ভালকৈ এইটো প্লেন নকৰাৰ কাৰণে এনেকুৱা হৈছিলে। যিসকল অভিযন্তা আছে, অভিযন্তাসকলৰ সেই প্লেনিং নাই, প্ৰপাৰ প্লেনিং নাই, তাৰ বাবে আচলতে দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ ৰাইজে। আমি দৃশ্যাংশসমূহ এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। বৰষুণ নাই, ৰ'দ দি আছে, টিকা ফটা ৰ'দ এক প্ৰকাৰ, তেনেধৰণৰ পৰিৱেশ। কিন্তু তাৰপিছতো আমি দেখুৱাইছোঁ যে ইয়াত এই মুহূৰ্তত এআঁঠু পৰ্যন্ত পানী হৈছে, কোনো বৰষুণ নাই, ইয়াত কোনো ধৰণৰ বতৰ বেয়া নহয়। কিন্তু তৎসত্ত্বেও গুৱাহাটীৰ কেইবাটাও অঞ্চল প্লাবিত হৈছে। ইতিমধ্যে আমি উল্লেখ কৰিছোঁ, জোৰাবাটত ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথত সেয়া যাতায়াতৰ চলাচল বন্ধ কৰি দিয়া হৈছে। খানাপাৰাতো এনেধৰণৰ পৰিৱেশ। আমি এই মুহূৰ্তত 6 মাইলৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে 6 মাইলৰ পৰিৱেশ। আৰু পাঞ্জাবাৰীত যদি আগৰ দিশে আপোনালোকে আগুৱাই যায়, ইয়াতকৈও অধিক পানী, সেয়া আমি পৰিৱেশ দেখুৱাম। এগৰাকী বাইক আৰোহী আহিছে, যদি সম্ভৱ হয় আমি তেওঁৰ পৰা কথা পাতিম। আগলৈ কিমান পানী, দাদা আগত কিমান পানী পাইছে? আগত কিমান পানী আছে? আগতো ইমান মানে হ'ব, বৰষুণ দিয়াই নাই, হ'লেও পানী হৈছে। খানাপাৰাৰ পৰা আহিছে ছাৰ। নিশ্চয়কৈ এয়া হৈছে ইয়াৰ যিসকল লোক যাতায়াত কৰিছে, তেওঁলোকে দুৰ্ভোগ ভুগিব লগা হৈছে। যথেষ্ট এই মুহূৰ্তত যান জঁটৰো সৃষ্টি হৈছে, আৰু যান জঁটৰ সৃষ্টি হোৱাৰ মূলতে হৈছে এই কৃত্ৰিম বান। আমি দেখুৱাইছোঁ বাহনসমূহ আচলতে আবদ্ধ হৈ পৰিছে, আৰু বহু বাহন ইতিমধ্যে বিকল হৈছে এই
পানীৰ মাজত, কাৰণ এই আচলতে নিতৌ নৈমিত্তিক ঘটনা গুৱাহাটী মহানগৰীবাসীৰ বাবে বৰষুণ এজাকৰ পিছতে এনেধৰণৰ পৰিৱেশ বা এইবোৰ দৃশ্য আমি সদায় দেখিবলৈ পাওঁ বা আপোনালোকক দেখুৱাওঁ। কিন্তু আজিৰ পৰিৱেশ কিছু পৃথক। আজি গুৱাহাটীত বৰষুণ হোৱা নাই, এই মুহূৰ্তলৈকে এটোপালো বৰষুণ গুৱাহাটীত পৰা নাই। এই মুহূৰ্ততো ৰ'দ দি আছে। আমি যদি ভিজুৱেলছটো দেখুৱাওঁ, এই মুহূৰ্ততো ৰ'দ দিয়ে আছে, কিন্তু তাৰ পাছতো গুৱাহাটীৰ বিভিন্ন অঞ্চলে এনেকৈ এআঁঠু পৰ্যন্ত পানীৰে বুৰাই পেলাইছে। পৰিৱেশ দেখুৱাইছোঁ, আৰক্ষীৰ এখন পাপা বাহনো আহিছে, তেওঁলোকো পানীৰ মাজত এই মুহূৰ্তত আবদ্ধ। আমি সেই দৃশ্যখনো দেখুৱাইছোঁ। কৃত্ৰিম বানে আচলতে সকলোকে যে জ্বলা কলা খুৱাইছে। মই অকণমান কথা পাতিম, ক'ৰ পৰা অহা হৈছে আৰু কিমান আগৰ পৰা পানী? মই কৰ্পৰেশ্যন বজাৰ পৰা আহিছোঁ। ইয়াতে বহুত পানী, এতিয়া ডিউটি যাব ওলাইছোঁ। মানে অলপ ছাডেন ইয়াতে পানী হৈ থাকে, আৰু ইয়াত পানীৰ প্ৰব্লেম এনেকুৱা নহয় যে আজি হৈছে, মানে অকণমান বৰষুণ দিলে মানে ইয়াতে মানে আজিতো ইয়াত বৰষুণো দিয়া নাই, হ'লেও বৰষুণ দিয়া নাই, ষ্টিল পানী আহিছে। মই ভবা নাছিলোঁ যে মানে এনেকুৱা এইটো টাইমত মোৰ ডিউটি যাব ওলাইছে, ঠিক আছে। মানে নিশ্চয় বহু বাহন ইতিমধ্যে বিকল হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ, বহু বাহন বিকল হৈছে, ষ্টাৰ্ট নোহোৱা হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ, এয়া বাহন ইতিমধ্যে বিকল হৈ পৰিছে। আন এখন বাহন আমি যদি ৰাস্তাত দেখুৱাওঁ, সেয়াও ইতিমধ্যে ইঞ্জিন তেওঁলোকৰ বন্ধ হৈ পৰিছে। এনেকৈ পানীৰ মাজত আবদ্ধ হৈ পৰিছে ইখনৰ পিছত সিখন বাহন। আৰু আটাইতকৈ ডাঙৰ সকলোৰে মনত শংকাটোৱে হৈছে যে বৰষুণ নাই হোৱা গুৱাহাটীত, তৎসত্বেও দেখিবলৈ পোৱা গৈছে যে এই মুহূৰ্তত এআঁঠু পৰ্যন্ত পানী হৈছে বিভিন্ন স্থানত, বিভিন্ন প্ৰান্তত। আমাৰ হাতলৈ খবৰ আহিছে, আমি সেইসমূহ স্থানলৈ যাম, আপোনালোকক পৰিৱেশ দেখুৱাম। কিন্তু এই মুহূৰ্তত আমি প্ৰথমতে আপোনালোকক 6 মাইলৰ পৰিৱেশ দেখুৱাইছোঁ, যিটো পাঞ্জাবাৰী সংযোগী পথ, সেই পথছোৱাৰ পৰিৱেশ দেখুৱাইছোঁ। এনেকৈ পানীৰ মাজেৰে বাহনসমূহে যাতায়াত কৰিব লগা হৈছে। আৰু এই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ 6 মাইলৰ। আৰু আমাৰ সাংবাদিক পুলক মহন্তক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। আজি গুৱাহাটী মহানগৰীত আচলতে বৰষুণ হোৱা নাই। সেই বৰষুণ নোহোৱা স্বত্তেও আচলতে 6 মাইল পাঞ্জাবাৰী সেই অঞ্চলসমূহ কৃত্ৰিম বানত ডুব গৈছে। তাৰ এটাই কাৰণ হৈছে কাৰণ মেঘালয়ত বৰষুণ দিছে। মেঘালয়ত বৰষুণৰ ফলতেই যোৰাবাটত কৃত্ৰিম বান, যোৰাবাটত 4 ফুট পৰ্যন্ত পানী আহিছে। আৰু সেই পানী এতিয়া 6 মাইল আৰু পাঞ্জাবাৰী সেইসমূহ অঞ্চলো এতিয়া ডুব যোৱা পৰিলক্ষিত হৈছে। কৃত্ৰিম বানত এনেদৰে এতিয়া গুৱাহাটী মহানগৰবাসী থাকিবলগীয়া হৈছে। তাৰে কিছু পৰিৱেশ দেখুৱাইছোঁ। ওপৰত ফৰকাল বতৰ আৰু ৰ'দ দি আছে এফালে, তাৰ সমান্তৰালকৈ কিন্তু 6 মাইল আৰু পাঞ্জাবাৰীত এয়া কৃত্ৰিম বানৰ পৰিৱেশ।